নমস্কাৰ মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাজগড়ত উপস্থিত হৈছোঁহি। লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ বুলি এয়া মোৰ প্ৰথম যাত্ৰা। ৰাজগড় পাই আহিয়েই মোৰ ৰাজগড় নামটোনো কেনেকৈ সৃষ্টি হ'ল তাক জানিবলৈ মন গ'ল। সেয়েহে মই মোৰ বন্ধুক সুধিলোঁ। সি মোক ক'লে যে এজন ৰজা আছিল আৰু সেই ৰজাজনে এটা ৰাস্তা নিৰ্মাণ কৰিছিল। সেই গতিকেলৈ এই ঠাইখনৰ নাম ৰাজগড় হৈ উঠিল। আৰু আমি দুয়োজনে এখন হোটেলত গৈ একাপ চাহ খালোঁ। যিহেতু বতৰটো ডাৱৰীয়া আৰু সন্ধিয়া সময়ত চাহ খোৱাৰ আমেজেই বেলেগ। সেই গতিকেলৈ আমি আমাৰ কৰিবলগীয়া কামখিনি সঠিকমতে কৰি ল'লোঁ, যাতে বৰষুণ নোপোৱাৰ আগতে আমি ঘৰ গৈ পাওঁগৈ। এনেদৰে আমি ৰাজগড় ইফাল সিফাল চালোঁ আৰু ন বিল্ডিং গঢ়ি উঠা দেখিবলৈ পালোঁ। আৰু এয়া হৈছে ৰাজগড় তিনিআলি। ইফালেদি যেনি তেনি আপোনালোকে যাব পাৰিব। লাহে লাহে আমি আকৌ ঘৰমুৱা হ'বলৈ বাট ল'লোঁ। ঘৰমুৱা হ'বলৈ বাট লওঁতে আমি নেশ্যনেল হাইৱে 52ত উঠিব লগা হ'ল আৰু 52তে গৈ থাকোঁতে ৰাস্তাত বিভিন্ন ধৰণৰ গৰু শুই থকা দেখিবলৈ পালোঁ। আৰু তেনেদৰে গৈ থাকোঁতে আমি ঘৰ পামগৈ। আৰু এতিয়া ভিডিঅ'টো অন্তিম সময়ত পালোঁহি যেতিয়া নেকি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।